তামুলপুৰ ভাৰত-ভূটান সীমান্তৰ NK দৰংগাত কোটি টকীয়া জলজীৱন আঁচনি বিশুদ্ধ খোৱা পানী যোগানৰ নামত প্ৰহসন। পানী যোগানৰ নামত ঠিকাদাৰ ব্যাপক অনিয়মৰ অভিযোগ। কেৱল পানীৰ টেংকি বহুৱাই পুৰণি পানী যোগান আঁচনি পাইপেৰে ৰাজ্যক লেতেৰা ঘোলা পানী যোগান ধৰি আছে ঠিকাদাৰে। বিশুদ্ধ খোৱা পানী বিচাৰি এতিয়া ৰাজ্যৰ প্ৰতিবাদ। জলজীৱন মিছনৰ আঁচনিৰ নামত দুৰ্নীতিত লিপ্ত ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ক্ষোভিত ৰাজ্যৰ। ৰাজ্যৰ অভিযোগ, বৃহত্তৰ NK দৰংগা মেলাৰ বিশুদ্ধ খোৱা পানী যোগানৰ নামত জলজীৱন আঁচনিৰ অধীনত 2022 বৰ্ষত NK দৰংগাত প্ৰায় 97 লাখ টকা ব্যয় ধাৰ্য কৰি নিৰ্মাণ কৰা হৈছিল এখন পানী যোগান আঁচনি। কিন্তু ঠিকাদাৰগৰাকীয়ে কেৱল পানীৰ শৌচ টেংকি বহুৱাই তাতে পূৰ্বত থকা 18 বছৰ পুৰণি পানী যোগান আঁচনিৰ জহি খহি যোৱা পাইপ লাইনেৰে পানী যোগান দিয়ে। ফলত বিশুদ্ধ খোৱা পানীৰ সলনি ফাটি যোৱা পাইপেৰে বৰবিষ সদৃশ লেতেৰা ঘেলা পানীহে লাভ কৰে অঞ্চলটোৰ ৰাইজে। আঁচনি মতে অঞ্চলটোত 6 শতাধিক পৰিয়ালে পানী যোগান পাব লাগে যদিও ঠিকাদাৰগৰাকীয়ে নকৰিলে পাইপলাইনৰ ব্যৱস্থা। পানী যোগান আঁচনিখন ৰাইজৰ বাবে সঠিকভাৱে নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক, জিলা আয়ুক্ত আৰু বিভাগীয় বিষয়াক অনুৰোধ কৰিও কোনো সুফল পোৱা নাই। স্থানীয় ৰাইজৰ দাবী, চৰকাৰে আঁচনি দিছে গতিকে শীঘ্ৰেই আমাকো বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰক। নতুন স্কিমটো হৈছে মানে পুৰানা আঁচনিতে নতুন এডিশনাল স্কিম আনিছে, JJMৰ এডিশনাল স্কিম আনিছে। এইটো NC দৰংগা PWSS Retro 20 নামৰ এটা স্কিম আনিছে। এইটো এষ্টিমেট 97 লাখৰ আছিল। কানেকশ্যন মোটামুটি 600টা কানেকশ্যন হ'ব লগা আছিল। ঠিকাদাৰে পাইপ চেঞ্জ কৰা নাই, টেংকিখন বনাই থৈ গৈছে। অসুবিধাটো হৈছে আমি সব জায়গাতে সবে পানী নাপায়, কোনোবা লাইনত একদম বেয়া পানী পায়, লেতেৰা পানী পায়। মানে আমাৰ আগৰ যোনটো টেংকি আছিল, এটাই নতুন বৰিং হেৰিটো বহাই পেলাই টেংকি বহাই তাতে কালেকশ্যনটো দিছি। এতিয়া আমাৰ পুৰণা পাইপটো জেগাই জেগাই লিক হৈ গৈছে, ফাটি গৈছে, মামৰা খাইছে। এতিয়া পানী মানে 4 ভাগৰ মানুহৰ 1 ভাগ পানী পায়, 3 ভাগে নাপায়। কিন্তু সমাজৰ ৰাইজে সকলে পানী খাব লাগে। পানীটো মানে খোলা আহে, পানীটো খোলা আহে, মানে মাটি কালাৰৰ আহে, মাটিগিলা সোমাৱে, ভিতৰত জং ধৰি আছে পাইপগিলা। এতিয়া পাইপটো যদি চেক কৰিব যায়, শুনবা গেলেও ফাটি যাব। পুৰণা পাইপ, এইটো যে নতুন পাইপ লগা হ'ব। এতিয়া নতুন আঁচনি আগত যোনটো ঠিকাদাৰ লৈছিল, তেখেতে কি কৈছে তেখেতে জানে। আমি যদি সুধিব আহিছোঁ, নাই ঠিকেই আছে বুলি কৈছে। সি পইচা খাই সি ক'ত গৈছে সি জানে। এতিয়া সমস্যা আমাৰ গাঁৱৰ মানুহে পৰছি, এইটো আমাৰ সমাধান কৰি দিব লাগিব। এতিয়া আমাৰ চৰকাৰৰ পৰাই চৰকাৰে আঁচনি দিছে, ঘৰে ঘৰে পানী পাব লাগে। এতিয়া ঘৰে ঘৰে পানীটো পোৱা দুৰস্থান। এতিয়া মানে জেহেৰ খাৱাৰ দৰে হৈছে আৰু মানুহ এতিয়া।